ছাত্ৰ-ছাত্ৰীসকল দশম মানৰ হাফ ইয়াৰলিৰ বাবে দিয়া MCQৰ পিছৰ ভিডিঅ'টো কুৱেশ্যন নম্বৰ 11ৰ পৰা দিয়া হৈছে। ৰামধেনু অৰ্থাৎ ৰামধেনু কি? এত দিছে সূৰ্যৰ একে দিশত সৃষ্টি হয়, বিত দিছে সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়, চিত দিছে সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে আৰু ডিত দিছে এটাও নহয়। অৰ্থাৎ ৰামধেনু এবিধ প্ৰাকৃতিক বৰ্ণালী আৰু এই ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশতহে সৃষ্টি হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 12, গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয়। অৰ্থাৎ গ্লুকোজটো ভাঙি পিনি পাইৰুভেটলৈ পৰিণত হ'ব কোষৰ কোন অংশত? এত দিছে কোষৰ কোষ পৰশত, বিত দিছে মাইট্ৰকণ্ড্ৰিয়াত, চিত দিছে কোষাবৰণত আৰু ডিত দিছে গলগি বডিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোষৰ কোষ পৰশত। অৰ্থাৎ গ্লুকোজনটো 6টা কাৰ্বনযুক্ত গ্লুকোজনটো কোষৰ কোষ পৰশত ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ পৰিৱৰ্তন হয় আৰু এই 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুটো আকৌ 3 ধৰণে ভংগন হয়। স্থূল কোষত, মানুহৰ পেশী কোষত আৰু মাইট্ৰকণ্ড্ৰিয়াত 3 ধৰণে ভংগন হয়। কিন্তু তাৰ গ্লুকোজনটো ভাঙি অকল পাইৰুভেট অণু পৰিৱৰ্তন হোৱা অংশটোহে আমাক সুধিছে আৰু এই অংশটো সংঘটিত হয় কোষৰ কোষ পৰশত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কোষৰ কোষ পৰশত। কুৱেশ্যন নম্বৰ 13, কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কাঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ পশ্চাৎ অংশটোৰ নাম কি? অৰ্থাৎ ঐচ্ছিক কাৰ্য যিবিলাক আমি নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰোঁ। এনেকৈ কি এডাল চিধা ৰাস্তাত খোজ কঢ়া, চাইকেল চলোৱা এইবিলাক আমি নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰোঁ। এইটো হৈছে আমাৰ মস্তিষ্কৰ পশ্চাৎ অংশ। কোনে কৰে? চেৰিবেলাম অংশই কৰে। কুৱেশ্যন নম্বৰ 14, কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল? কয়লা আৰু পেট্ৰলিয়াম কেনেদৰে গঠন হয়? এত দিছে কলিফৰ্ম এটা বেক্টেৰিয়া নহয়। বিত দিছে সেউজগৃহ গেছ গেছৰ কাৰণে হয় নহয়। চিত দিছে জীৱভৰ হয়, জীৱভৰ। কয়লা আৰু পেট্ৰলিয়াম জীৱৰ পৰা অংশাৱয়ৱৰ পৰা সৃষ্টি হয়। গতিকে কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল জীৱভৰ আৰু ডিত দিছে মহাসামুদ্ৰিক প্ৰাণী। গতিকে ডিটো নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জীৱভৰ। তাৰ পাছৰ কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ত দিছে 1 ইলেক্ট্ৰন ভল্ট সমান কিমান হ'ব? কিমান জুল? 1 ইলেক্ট্ৰন ভল্ট সমান এত দিছে 1.602 × 10⁻11 জুল, বিত দিছে 1.602 × 10⁻19 জুল আৰু চিত দিছে 1.601 × 10⁻17 জুল আৰু ডিত দিছে 1.601 × 10⁻16 জুল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, 1.602 × 10⁻19 জুল। ইয়াৰ শুদ্ধ উত্তৰটো চোৱা, আমাৰ কিতাপত দিয়া আছে EV সমান 1.602 × আমাৰ কিমান দিয়া আছে 602 × 10⁻19 জুল। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত দিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 16ত মুকলি আকাশৰ ৰং নীলা কিয় হয়? আমিতো মুকলি আকাশখন দেখিলে আমি নীলা নিচিনা দেখোঁ, কিয় হয়? ইয়াত দিছে পোহৰৰ প্ৰতিফলনৰ বাবে, বিত দিছে পোহৰৰ প্ৰতিসৰণৰ বাবে, চিত দিছে পোহৰৰ বিক্ষেপণৰ বাবে আৰু ডিত দিছে বায়ুমণ্ডলৰ স্তৰৰ বাবে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, পোহৰৰ বিক্ষেপণৰ বাবে আমি মুকলি আকাশৰ ৰং নীলা দেখোঁ। কুৱেশ্যন নম্বৰ 17ত দিছে পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ি যায়? পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ ধৰ্মসমূহ বাঢ়ে। যুৰ্যতা একে থাকে একেটা বৰ্গতে, গতিকে 1টো নহয়। ডিটোত দিছে ধাতৱীয় ধৰ্ম হয়, বৰ্গ এটাত ওপৰৰ পৰা তললৈ ধাতৱীয় ধৰ্ম বাঢ়ে। 3ত দিছে কাৰ্যকৰী নিউক্লিয় আধান নাই, 3টো নহয়, কাৰ্যকৰী নিউক্লিয় আধানৰ মান নাবাঢ়ে। অপশ্যন 4ত দিছে পাৰমাণৱিক ব্যাসাৰ্ধ হয়, বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে এটা এটা কক্ষকৈ বাঢ়ে, গতিকে ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধও বাঢ়িব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 আৰু 4। গতিকে এত আছে 1 আৰু 2, এটো ভুল। বিত আছে 2 আৰু 4, গতিকে বি শুদ্ধ। চিত 3 আৰু 4 আছিলে, ডিত 1 আৰু
4 আছিলে, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক? ঘ্ৰাণেন্দ্ৰিক সূচক মানে যিবিলাক সূচক এচিড ক্ষাৰ আমি নিৰ্ণয় কৰিব পাৰোঁ নাকেৰে গোন্ধ লৈ। লিটমাছটো নহয়, হালধিও নহয়, পিঁয়াজ, ফিনলফথেলিন আছে, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব পিঁয়াজ। পিঁয়াজৰ গোন্ধৰ দ্বাৰা আমি এইটো এচিড ক্ষাৰক নিৰ্ণয় কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 19ত দিছে, যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়াহ'লে এ ধাতুটোৱে যদি বি ধাতুটোক তাৰ দ্ৰৱৰ পৰা আঁতৰাই পঠাব পাৰে তেতিয়া কি হ'ব? এ ধাতুটো বিতকৈ বেছি সক্ৰিয় হ'ব। হয়, নিশ্চয়। গতিকে অপশ্যন এটো হ'ব, এ ধাতু বি ধাতুতকৈ বেছি সক্ৰিয়। বিত দিছিলে বি ধাতু এতকৈ বেছি সক্ৰিয়, এইটোতো নহয়। বিটো যদি এতকৈ সক্ৰিয় হয় তেনেহ'লে এ বিক আঁতৰাব নোৱাৰিলে হয়। চিত দিছে এ আৰু বি সক্ৰিয় নহয়, গতিকে এইটো অপশ্যন নহয়। ডিত দিছে এ আৰু বি ধাতু সমানে সক্ৰিয়, এইটোও ভুল। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, এ ধাতু বিতকৈ বেছি সক্ৰিয়। সেইবাবে এ ধাতুৱে বি ধাতুক তাৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰিছে। এইটো এটা কি? অপসৰণ বিক্ৰিয়া। কুৱেশ্যন নম্বৰ 20 দিছে, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট NaCO3 আৰু ছ'ডিয়াম কাৰ্বনেটৰ লগত এটা আছে 10টা পানীৰ অণু Na2CO3.10H2 সাধাৰণতে ক্ৰমান্বয়ে কি বুলি কোৱা হয়? এত দিছে NaCO3 কাপোৰ ধোৱা ছ'ডা আৰু Na2CO3.10H2 দিছে বেকিং ছ'ডা, গতিকে এইটো নহয়। বিত দিছে বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা। বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা হয়। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনক বেকিং ছ'ডা বুলি কোৱা হয় আৰু ছ'ডিয়াম কাৰ্বনেটৰ লগত 10টা পানীৰ অণু থাকিলে তাক কোৱা হয় কাপোৰ ধোৱা ছ'ডা, গতিকে অপশ্যন বিটো শুদ্ধ। চিত দিছিলে কষ্টিক ছ'ডা আৰু বেকিং ছ'ডা। কষ্টিক ছ'ডাটো তোমালোকে কিতাপত পোৱা নাই, কিন্তু কষ্টিক ছ'ডা হৈছে ছ'ডিয়াম হাইড্ৰক্সাইড NaOHক কষ্টিক ছ'ডা বুলি কোৱা হয়, গতিকে এইটোও নহয়। ডিত দিছিলে বেকিং ছ'ডা, কষ্টিক ছ'ডা, এইটোও নহয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট অৰ্থাৎ বেকিং ছ'ডা আৰু ছ'ডিয়াম কাৰ্বনেটৰ লগত পানীৰ অণু আছে 10টা, সেইটো হৈছে কাপোৰ ধোৱা ছ'ডা, অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 21ত দিছে, তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? ৰাসায়নিক বিক্ৰিয়া মানে এটা তাৰ অৱস্থাৰ পৰা অন্য এটা অৱস্থালৈ পৰিৱৰ্তন ঘটিছে। খাদ্য হজম হোৱা, সেইটো হৈছে অৱস্থাৰ পৰিৱৰ্তন ঘটিছে, গতিকে এইটো ৰাসায়নিক বিক্ৰিয়া। শ্বসনো এটা ৰাসায়নিক বিক্ৰিয়া। মমবাতিডাল জ্বলি গৈছে, এইটো এটা ৰাসায়নিক বিক্ৰিয়া। অপশ্যন ডিত দিছে মমবাতিটো গলি গৈছে, গতিকে এইটো এটা ৰাসায়নিক বিক্ৰিয়া নহয়। তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? অপশ্যন ডি, মমবাতি গলা, অপশ্যন ডি শুদ্ধ। তাৰপিছত দিছে কুৱেশ্যন নম্বৰ 22, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? সন্তুলিত বিক্ৰিয়ক পদাৰ্থৰ বিক্ৰিয়াজাত পদাৰ্থৰ সমূহ সমানে আছে অৰ্থাৎ সন্তলন হৈ আছে, গতিকে এইটো কোনটো হ'ব? ভৰ বেগৰ ৰক্ষণশীলতা, ইয়াত ভৰ আছে বেগ নাই, গতিকে ইয়াতো শুদ্ধ নহয়। বিত দিছে শক্তিৰ ৰক্ষণশীলতা, ইয়াত শক্তি আমাক উল্লেখ নাথাকে, গতিকে এইটোও নহয়। অপশ্যন চিত দিছে ভৰৰ ৰক্ষণশীলতা, হয় দুয়োফালে মৌলবোৰৰ ভৰ কি হয়? সমান হয়, গতিকে সন্তুলিত ৰাসায়নিক সমীকৰণ এটাই ভৰৰ ৰক্ষণশীলতা সূত্ৰটো মানি চলে, অপশ্যন চিটো শুদ্ধ। ডিত ঘনত্বৰ ৰক্ষণশীলতা দিছে, ডিটো হ'বই নোৱাৰে, গতিকে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই ভৰৰ ৰক্ষণশীলতা সূত্ৰটো মানি চলে, অপশ্যন চি শুদ্ধ। তাৰপিছত দিলে কুৱেশ্যন নম্বৰ 23, বিক্ৰিয়াটোত এক্সটো কি? অৰ্থাৎ এলুমিনিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু এক্স উৎপন্ন হৈছে, সেই এক্সটো কি হ'ব? তাত ধাতু এলুমিনিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি কি আছে? এলুমিনিয়াম অক্সাইড হৈছে, ইয়াত থাকি গ'ল কি? আমাৰ বিক্ৰিয়ক পদাৰ্থত আমাৰ থাকি গ'ল হাইড্ৰজেন। এলুমিনিয়াম আৰু অক্সিজেনে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিলে থাকি গ'ল হাইড্ৰজেন, গতিকে এক্স হ'লে এলুমিনিয়াম বা ওজন, O3 মানে ওজন, আৰু H3 সেইটো হ'বই নোৱাৰে, গতিকে এক্স কি হ'ব? আমাৰ হাইড্ৰজেন, অপশ্যন চি হাইড্ৰজেন গেছ উৎপন্ন হ'ব। কুৱেশ্যন নম্বৰ 24 দিছে, মগজুৰ চেৰিবেলাম নামৰ অংশই ঐচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে। মগজুৰ চেৰিবেলাম অংশই আমাৰ ঐচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে, হয়। তলৰ কোনটো কাৰ্য চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰিছে? অৰ্থাৎ তলৰ কোনটো কাৰ্য আমাৰ ঐচ্ছিক কাৰ্য? চকুৰ মণিৰ আকাৰ সলনি কৰা, এইটো আমাৰ ঐচ্ছিক কাৰ্য নহয়, আমি নিজৰ ইচ্ছামতে কৰিব নোৱাৰোঁ। হৃদস্পন্দন, এইটোও আমি নিজৰ ইচ্ছামতে কৰিব নোৱাৰোঁ। লালতি ওলোৱাটো আমি নিজৰ ইচ্ছামতে কৰিব নোৱাৰোঁ, নোলাওক বুলি ক'ব নোৱাৰোঁ, ওলাবই। আৰু অপশ্যন ডিত দিছে ওপৰৰ পৰা জঁপিয়াই দিয়া। ওপৰৰ পৰা জঁপিয়াই এইটো আমি নিজৰ ইচ্ছামতে অৰ্থাৎ ঐচ্ছিক কাৰ্য হয়, গতিকে শুদ্ধ উত্তৰটো হ'ব কি? চেৰিবেলামে আমাৰ অপশ্যন ডি ওপৰৰ পৰা জঁপিওৱা কাৰ্যটো নিয়ন্ত্ৰণ কৰিব পাৰে।
অপশ্যন ডি। কুৱেশ্যন নম্বৰ 25 দিছে বিলাহীত থকা এচিডটোৰ নাম কি? এত দিছে এচেটিক এচিড, বিত দিছে অক্সেলিক এচিড, চিত দিছে মিথাইনিক এচিড আৰু ডিত দিছে লেক্টিক এচিড। গতিকে বিলাহীত থকা এচিডটো হৈছে এচেটিক এচিড নহয়, এইটো বিত হ'ব অক্সেলিক এচিড। অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 26 দিছে তলৰ কোনটো মৃদু ক্ষাৰকীয় ক্ষয়কাৰী ক্ষাৰক নহয়? মৃদু অৰ্থাৎ আমাৰ খালেও আমাৰ কোনো অপকাৰ নহয়, কোনো বস্তু ক্ষয় নোযোৱাই ক্ষয়কাৰী ক্ষাৰক নহয়। কেলছিয়াম হাইড্ৰক্সাইড, ছডিয়াম ক্লৰাইডটো লৱণী, লৱণ এইটো নহয়। ছডিয়াম হাইড্ৰক্সাইডটো এটা তীব্ৰ ক্ষাৰ, এইটো নহয়। অপশ্যন ডিত দিছে ছডিয়াম হাইড্ৰজেন কাৰ্বনেট, এইটো কোৱা হৈছে বেকিং ছ'ডা। গতিকে বেকিং ছ'ডা আমি খাওঁ, এইটো এটা ক্ষাৰ হয়, গতিকে এইটো এটা মৃদু ক্ষয়কাৰী ক্ষাৰক নহয়। গতিকে অপশ্যন ডিটো শুদ্ধ, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট NaHCO3। কুৱেশ্যন নম্বৰ 27 তলৰ কোনটো পৰমাণু ক্ৰমাংকযুক্ত মৌলই ক্ষাৰকীয় অক্সাইড প্ৰস্তুত কৰে? আমি জানো ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক। ইয়াতে 725 বাহিৰং কক্ষত লগতে ইলেক্ট্ৰনিক বিন্যাস দিয়া আছে 25। ইয়াত 5টা আছে বাহিৰং কক্ষত, গতিকে এইটো ধাতু নহয়, অধাতুৰ অক্সাইড, গতিকে অধাতুৰ অক্সাইড আম্লিক হ'ব। ইয়াত 2H7 দিয়া আছে, বাহিৰং কক্ষত 7টা ইলেক্ট্ৰন আছে, এইটো ক্লৰিনৰ হয়, বাহিৰং কক্ষত 7 আছে, গতিকে এইটো অধাতু, এইটো নহয়। এইটো 14 হয়, 14 বাহিৰং কক্ষত 4 আছে, এইটো নহয়, এইটো ধাতুকল্প হয়। আৰু কুৱেশ্যন অপশ্যন ডিত দিছে 11 281 হয়, বাহিৰং কক্ষত 1টা ইলেক্ট্ৰন আছে, গতিকে এইটো ধাতু হয়, 1 নম্বৰ বৰ্গত আছে, গতিকে এইটো ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰে। এইটো 11 হয়, ছডিয়াম হয়, ছডিয়াম অক্সাইডটো এটা কি ক্ষাৰকীয় অক্সাইড। তেওঁ কুৱেশ্যন নম্বৰ 28 দিছে মানৱ চকুৰ কোনটো অংশৰ মাজেদি চকুত পোহৰ সোমায়? মানৱ চকুৰ কোনটো অংশৰ মাজেদি সোমায়? এইটো হৈছে আমাৰ ইয়াত দিছে অক্ষিপটত নহয়, কৰ্ণিয়া, চকুৰ মণি, চকুৰ লেন্স। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব চকুত সোমোৱা অংশটো হৈছে অপশ্যন চি চকুৰ মণি। কুৱেশ্যন নম্বৰ 21 বিশুদ্ধ ওখ মটৰ মাহ কেপিটেল টিৰ গছৰ লগত যদি বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ অৰ্থাৎ স্মল টি গছৰ সংকৰণ ঘটোৱাত F2 জোনত দেখা পোৱা বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত কি হ'ব? অৰ্থাৎ এক সংকৰণ পৰীক্ষাত ভেক্টৰৰ অনুপাতটো কি হ'ব আমি জানো 3:1। গতিকে এটো ভুল, 1:3 দিছে, বিত দিছে 3:1, বিটো শুদ্ধ, চিত দিছে 1:1, ডিত দিছে 2:1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ভেক্টৰৰ অনুপাতটো হৈছে কি 3:1, য'ত নেকি এজোপা বিশুদ্ধ ওখ মটৰ মাহৰ গছ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱাতে F1 জোনত কি হৈছিলে, গোটেইখিনি গছেই ওখ হৈছিলে। সেই F1 জোনৰ গছসমূহৰ মাজত যেতিয়া স্বপৰাগণ হ'বলৈ দিয়া হৈছিলে, তেতিয়া দ্বিতীয় অপত্য জোনত অৰ্থাৎ F2 জোনত আমি দুই ধৰণৰ গছ দেখা পাইছিলোঁ, ওখ আৰু চাপৰ। তাৰে ওখ গছ আছিলে 3% আৰু চাপৰ গছ আছিলে 1%। অৰ্থাৎ ইয়াৰ অনুপাতটো হৈছে 3:1। অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 30 দিছে চিত্ৰত কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখুওৱা হৈছে। ইয়াত পি আৰু কিউ দেখুওৱা হৈছে, এইটো প্ৰিজমৰ ছবি দেখুওৱা হৈছে। ইয়াত পি আৰু কিউ চিনাক্ত কৰিব দিছে, পিটো দেখুওৱা হৈছে প্ৰিজমটোৰ মাজেৰে দেখুৱাত 7টা ৰং এনেকৈ পাৰ হৈ গৈছিলে। পিটো আটাইতকৈ বেছিকৈ বেকা হোৱা ৰং আৰু কিউ হৈছে আটাইতকৈ কমকৈ বেকা হোৱা ৰং। আৰু আমি জানো যে আটাইতকৈ বেছিকৈ বেকা হোৱা ৰংটো হৈছে বেঙুনীয়া আৰু আটাইতকৈ কমকৈ বেকা হোৱা ৰংটো হৈছে ৰঙা। গতিকে ইয়াত পিটো ৰঙা হ'ব, পিটো বেঙুনীয়া হ'ব আৰু কিউটো কি হ'ব ৰঙা হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব পি আৰু কিউ সুধিছে, প্ৰথমতে পিটো বেঙুনীয়া হ'ব আৰু এইটো ৰঙা হ'ব। গতিকে এত ৰঙা বেঙুনীয়া দিছে, পি কিউ ভুল, বিত দিছে বেঙুনীয়া ৰঙা, গতিকে বিটো শুদ্ধ, চিত দিছিলে ৰঙা নীলা, ডিত দিছিলে কমলা সেউজীয়া। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেঙুনীয়া আৰু ৰঙা, অৰ্থাৎ পিটো হৈছে বেঙুনীয়া আৰু কিউটো হৈছে ৰঙা ৰং। ছাত্ৰ ছাত্ৰীসকল ইয়াত 30 নম্বৰ কুৱেশ্যনলৈকে দিয়া হ'ল তোমালোকক MCQ, বাকী পিছৰখিনি তোমালোকক পিছৰ ভিডিঅ'ত দিয়া হ'ব। কেনেকুৱা পাইছা চাবা। থেংক ইউ।